চামগুৰি সমষ্টিৰ উত্তৰ খাটোৱাল গাঁও পঞ্চায়তৰ 10 নং ৱাৰ্ডত AIDFৰ উদ্যোগত এখন যোগদান সভা অনুষ্ঠিত হয়। সভাত দলটোৰ কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক চম্পক কলিতাৰ উপস্থিতিত প্ৰায় 200 শতাধিক ভোটাৰে আনুষ্ঠানিকভাৱে AIDF দলত যোগদান কৰে। সভাত ভাষণ দি চম্পক কলিতাই BTCৰ প্ৰধান হাগ্ৰামা মহিলাৰীক প্ৰশংসাত পঞ্চমুখ হয়। তেখেতে কয় যে হাগ্ৰামাৰ নেতৃত্বাধীন দলটোৱে ধৰ্মনিৰপেক্ষ নীতিত বিশ্বাস ৰাখি BTCত অবৈধ উচ্ছেদ হ'বলৈ দিয়া নাই আৰু অঞ্চলটোত কোনো ধৰণৰ অশান্তিৰ সুযোগো সৃষ্টি হোৱা নাই। শান্তিপূৰ্ণ পৰিৱেশেৰে BTR চলি থকাৰ কথাও তেখেতে উল্লেখ কৰে। লগতে আগন্তুক 2026 চনৰ বিধানসভা নিৰ্বাচনত যদি কোনো দলে একক সংখ্যাগৰিষ্ঠতা লাভ নকৰে তেন্তে হাগ্ৰামাক অসমৰ মুখ্যমন্ত্ৰী হিচাপে আগবঢ়োৱা হ'ব আৰু কংগ্ৰেছক সমৰ্থন দিবলৈ বাধ্য হ'ব বুলিও মন্তব্য কৰে। ইপিনে সভাত উপস্থিত প্ৰাক্তন বিধায়ক আব্দুল আজিজে দলৰ সভাপতি বদৰুদ্দিন আজমলৰ প্ৰশংসা কৰি তেখেতৰ নেতৃত্বত AIUDFে কৰা বিভিন্ন উন্নয়নমূলক আৰু জনকল্যাণমূলক কামসমূহৰ এটিকৈ ৰাইজৰ আগত দাঙি ধৰে। সভাখনত স্থানীয় নেতা কৰ্মী আৰু বৃহৎ সংখ্যক ৰাইজৰ উপস্থিতি লক্ষ্য কৰা যায়। চাওক মানে এটা অসমত কংগ্ৰেছী মহলে এটা প্ৰচাৰ কৰে কি AIDFক ভোট দি কি লাভ হ'ব, কি গভৰ্ণমেণ্ট নহ'ব। কিন্তু ৰাজনীতিত সকলো সম্ভৱ। পলিটিক্স ইজ দ্য আৰ্ট অফ অল পচিবিলিটিজ। আজি যিখিনি চাৰ্ভে আহি আছে, চাৰ্ভেত দেখি আছো কি UDFে 25, 26টা, 27টালৈকে চিট পোৱাৰ সম্ভাৱনা দেখুৱাইছে। আজি যদি আমি UDFে 27টা চিট পাওঁ আৰু আপুনি চাব যদিও NDAত আছে, হাগ্ৰামা মহিলাৰী এগৰাকী ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক মানুহ, ছেকুলাৰ এণ্ড ডেমক্ৰেট ব্যক্তি তেখেত। আজি আপুনি BTAD এৰিয়াত চাওক, তেওঁ কৈছে BTAD এৰিয়াত উচ্ছেদ নহ'ব, BTAD এৰিয়াত কোনো ধৰণৰ এচাৰ লৈ কাকো জুলুম কৰিব নোৱাৰিব, BTAD এৰিয়াত ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো হিন্দু মুছলমান সকলোকে পাত্তা দিয়া হ'ব। সেইকাৰণে তেওঁ এজন ডেমক্ৰেট মানুহ। অহাকালিলৈ যদি UDFে 25, 26টা চিট পায়, হাগ্ৰামা মহিলাৰী নেতৃত্বত BPFে যদি 13, 14টা চিট পায় আৰু আপোনাৰ কংগ্ৰেছৰ মিত্ৰজোঁটে যদি BJPৰ পৰা 18, 20টা চিট কাঢ়ি আনিব পাৰে আৰু অসম গণ পৰিষদো আমি দেখিছোঁ অতুল বৰা, কেশৱ মহন্ত, তেওঁলোক যদিও NDAত আছে, তেওঁলোকে কিন্তু কোনোদিনাখনে RSS BJPৰ লাইনত আমি কথা কোৱা বা মুছলমান লোকক, মিয়া মানুহক তুচ্ছ তাচ্ছিল্য বা এণ্টি মুছলিম কথা কোৱা আমি দেখা নাই। তেওঁলোক পৰিৱেশত পৰি নিশ্চয় NDAত আছে, কিন্তু তেওঁলোকৰ DNA ডেমক্ৰেটিক। সেইকাৰণে এই যদি সমীকৰণ হয় আৰু হাগ্ৰামা মহিলাৰীক যদি আমি মুখ্যমন্ত্ৰী পাতো, হাগ্ৰামা মহিলাৰী, UDF, AGP মিত্ৰজোঁট মিলি এখন অনা চৰকাৰ নিশ্চয় হ'ব পাৰে। এই সমীকৰণো কিন্তু ৰাজনীতিত নুই কৰিব নোৱাৰি। আৰু অহা দিনত অসমৰ যি ৰাজনৈতিক পৰিস্থিতিত হাগ্ৰামা মহিলাৰীক মুখ্যমন্ত্ৰীত্ব নেতৃত্বত এখন চৰকাৰ পাতি আমি বিৰোধীয়ে আপোনাৰ অসমৰ পৰা RSS BJP চৰকাৰখন, অত্যাচাৰী চৰকাৰখন অঁতৰোৱাৰ এটা সমীকৰণ নিশ্চয় হ'ব। মই থাৰ্ড ফ্ৰণ্টৰ কথা কোৱা নাই, মই কৈছো পলিটিক্সত সকলো সম্ভৱ। আজি হাগ্ৰামা BTAD নিৰ্বাচনৰ পোষ্ট পল এলায়েন্সে, কাৰণ BTAD নিৰ্বাচনত কিন্তু হাগ্ৰামা আৰু BJPয়ে অপজিশ্যনত খেলিছিল, তেওঁলোক মিত্ৰজোঁট নাছিল, তেওঁলোকৰ মাজত যুদ্ধ হৈছিল। সেইকাৰণে ৰাজনীতিৰ সকলো সম্ভৱ। হাগ্ৰামাইতো 12টা চিট পাবই, কিন্তু 13, 14টাও পাব পাৰে। ঠিক তেনেকৈ যদি আমি যদি 27টা চিট পাওঁ আৰু কংগ্ৰেছ মিত্ৰজোঁটে যদি BJPৰ পৰা 18, 20টা চিট কাঢ়ি আনিব পাৰে, মানে সংখ্যাগুৰু চিট, আৰু ইফালে AGPয়েও যদি 14, 15টা চিট পায়, আৰু যিহেতু অতুল বৰা আৰু কেশৱ মহন্ত AGP নেতাসকল আমি দেখিছোঁ তেওঁলোকো ডেমক্ৰেট মানুহ, তেওঁলোক আঞ্চলিকতা মানুহ, তেওঁলোক এণ্টি মুছলিম নহয়, NDAত থাকিব পাৰে। সেইকাৰণে এনেকুৱা UDF, হাগ্ৰামা মহিলাৰী, BPF, AGP আৰু মিত্ৰজোঁট মিলি এখন অনা RSS, অনা BJP চৰকাৰ অসমত গঠন কৰিব পৰা হাগ্ৰামা মহিলাৰীক মুখ্যমন্ত্ৰী পাতি কিন্তু এটা সম্ভাৱনা আপুনি নুই কৰিব নোৱাৰে। সমষ্টিত বৰ্তমানে আপুনি জইন কৰাৰ পিছত আপোনাৰ কংগ্ৰেছৰ প্ৰচাৰ কাৰ্য বন্ধ হৈ গৈছে বুলি তেনেকুৱা এটা মন্তব্য আপুনি সভাত কৰিছে। না, এইটোতো মানুহে কৰি আছে, মানুহে কৈ আছে যে এখেতসকল নিবাদ কিয়, একো প্ৰচাৰ টচাৰ নাই, কিবা ষ্ট্ৰেটেজি লৈছে নেকি, হয়তো কোনো কেণ্ডিডেটো সোমাই দিব পাৰে নেকি, এইবিলাক মানুহে সন্দেহ কৰি আছে। আৰু তেখেতৰ নিস্তব্ধ হ'ব, মানুহতো পাব লাগিব, তাৰ লোৱাটোতো ঘূৰি আছে। ঘূৰাৰ পিছত কোনো শাস্ত্ৰতো মানুহৰ ওচৰত গ'লে নবহে, চালাম কালামটো ভালদৰে নাজানেই, কাক কি ব্যৱহাৰ কৰিব লাগে সেইটো নাজানে। গতিকে মই জইন কৰাৰ পিছত মই দেখা নাই কংগ্ৰেছৰ ডাঙৰ এখন মিটিং বা ক'ৰবাত চুবুৰীৰ ডাঙৰ মিটিং, তেনেকুৱা দেখা নাই।